আজিৰ খেলপথাৰ মুকলি শুভ আৰম্ভণিৰ খেল হিচাপে কাবাডী খেল শুভ আৰম্ভণি সন্মানীয় বিধায়িকা লগতে জিলা আয়ুক্ত নৱদ্বীপ পাঠক ডাঙৰীয়াৰ এই খেলৰ শুভ আৰম্ভণি কৰা হ'ব। লগতে জিলা আয়ুক্ত নৱদ্বীপ পাঠক ডাঙৰীয়া লগতে স্পৰ্টছ এছ'চিয়েশ্যন জেনেৰেল ছেক্ৰেটাৰী বিকাশ আছে, বিশিষ্ট সমাজকৰ্মী নিৰঞ্জন ডাঙৰীয়া। মই আশা কৰিছোঁ আমাৰ তিনিটা সমষ্টিৰ পৰাই খেলুৱৈসকল আহিছে ইয়াতে। আজি ইমান দিন ধৰি খেলুৱৈবিলাকে তাত মানে খেলাৰ মানসিকতাৰে খেলি আহিছে, কিন্তু আজি ইয়াতে মানে বাছনি কৰা হ'ব, জিলা ভিত্তিক হ'ব ইয়ালৈকে, আৰু ইয়ালৈকৈ ৰাজ্যিকত খেলিব লাগিব। মানে নিশ্চয় খুবেই ভালেই হ'ব আশা কৰিছোঁ খেলুৱৈসকলৰ পৰা। যি খেল মহাৰণ অনুষ্ঠিত হৈছে চৰকাৰে কি ক'ব? এইটো ভালে কৰিছে, কিন্তু মানে ইয়াৰ ফল হৈছে কি আমাৰ যিসকল খেলুৱৈ খেলাৰ এটা পৰিৱেশ নাপায়, এই চৰকাৰৰ এই পৃষ্ঠপোষকতাৰ কাৰণে তেওঁলোকে খেলিব এটা সুবিধা পাব, আৰু আমাৰ যিসকল দুখীয়া ল'ৰা ছোৱালীও আছে তেওঁলোকৰ খেলাৰ এটা মানসিকতালৈ খেলিব পাৰিব, আৰু খেলি পেলাই আমি ৰাজ্যিক পৰ্যায়ৰ খেলাৰ পিছত তেওঁলোকে নিশ্চয় আকৌ দেশৰ হকেও খেলিব পাৰিব। এইটো মানে ভাল পদক্ষেপ।